মেমে মাতিছে যা দিতা এই ভেন্টিলেশ্যন নে কি এইবোৰ যে প্ৰাইভেট হস্পিটেলবোৰত থাকে চৰকাৰী হস্পিটেলবোৰত কিয় নাথাকে ভেন্টিলেশ্যন বাদ দে নিয়মমতে ডক্টৰে ডেইলি 2 বাৰ ভিজিট দিব লাগে ডেলিভাৰীৰ পিছত এবাৰলৈ খবৰলৈ দেখিল নে নাৰ্ছ কিজনী মই নিজ চকুৰে দেখিছোঁ সিহঁতক তামোল পাণ দিয়া লৈ আনিবগৈ লাগিব আজি এইবোৰ কেতিয়াও হ'বলৈ নাপালেহেঁতেন যদিহে ডায়মণ্ড চলিহে আমাক সময়মতে পইচাকেইটা দিলেহেঁতেন কি হ'ল অদীপ্তা কি হ'ল তোৰ কোন বিধৱা নাই হিয়া খুৱাই দে ইয়াক আজিৰ পৰা ভগৱানে পোহপাল দিব ভগৱানে বুলিব ইয়াৰ বাপেকৰ দৰমহাই নাই ক'ৰ পৰা পোহপাল দিব সেইকাৰণে তোৰ পৰা এটা বুজা কমাই দিলে এতিয়ালৈকে বেবিটোৰ তেনেকুৱা বিশেষ ইম্প্ৰুভমেণ্ট দেখিবলৈ পোৱা নাই হয়তো এসপ্তাহ 10 দিন বা তাতকৈ বেছি দিনো ভেন্টিলেশ্যনত ৰাখিবলগীয়া হ'ব পাৰে কিন্তু ইয়াত এটা ফাইনেন্সিয়েল মেটাৰো ইনভলভ হৈ আছে আপুনি চাই লওক আৰু যদি অকণমান অসুবিধা হয় তেনেহ'লে যিকোনো চৰকাৰী হস্পিটেল গুৱাহাটী ডিব্ৰুগড় বা যোৰহাট তাত আপোনালোকে ভৰ্তি কৰিব পাৰিব খালি যোৱা সময়খিনিত অকণমান ৰিস্ক এটা থাকে বাইদেউ আপুনি পইচাৰ কথা চিন্তা কৰিব নালাগে হৈ যাব মই গোটাই দিম কিন্তু ছোৱালীজনীক একো হ'বলৈ নিদিব বেংকৰ নৰ্মছৰ মতে আপোনাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া ফুলফিল নহয় আৰু 4th গ্ৰেড এমপ্লয়ীক আমাৰ বেংকে লোন নিদিয়ে চৰি Beauty
থেংক গড আপোনালোকলৈ ভাল খবৰ বেবীটোৰ কণ্ডিশ্যন এতিয়া যথেষ্ট ভাল চিন্তা কৰিবলগীয়া একো নাই আজিয়ে আমি ভেণ্টিলেশ্যনৰ পৰা ICUলৈ শিফ্ট কৰিম 72 আৱাৰ্ছ অবজাৰ্ভেশ্যনত ৰখা হ'ব তাৰপিছত আপোনালোকে ঘৰলৈ লৈ যাব পাৰিব Sir, 3,76,000. ঈশ্বৰে বাৰু ছোৱালীজনীক যেনে তেনে উভতাই দিলে কিন্তু হস্পিটেলৰ আধা বিল দিওঁতে গহনা গাঁঠৰি চব শেষ এতিয়া 3,76,000 আমাৰ ভৰিতলৰ মাটি নাইকিয়া হ'ব যেন লাগিছে এই এজনী কেলে ইমানকে চিন্তা কৰি আছ আমি সোপা আছো নহয় আমাৰ ভাগ্যবোৰ কিয় এনেকুৱা বাইদেউ ইমান ভগৱানক খাটো জীৱনটো অকণমান ভাল হ'বলৈ সদায় নাটনি আচলতে কি জানো শুনিবলৈ বেয়া কিন্তু টকা থাকিলেহে সুখ আছে এই যে কয় টকা হাতৰ মলি এইবোৰে পুৰণিকলীয়া কথা পিছে তই চিন্তা কৰি নাথাকিবি আমি গোটেই সোপাই মিলি কিবা এটা সমস্যাৰ সমাধান উলিয়াম মোৰ হাতত হাজতীয়া ধন কেইটামান আছে তোক দিম সন্তান দি যে তোক আকৌ ভগৱানে ঘূৰাই দিলে আৰু শুনচোন আমাৰ এই কোনো জন্মৰ পিছত মোৰ ল'ৰা এটাও হৈছিলে নহয় কিন্তু 9 মাহৰ জেগাত 6 মাহতে জন্ম হ'ল আমাৰ ইয়াৰ ডক্টৰে বচাবই নোৱাৰিলে বাহিৰলৈ নিয়া হ'লে চাগে কিবা এটা হ'লহেঁতেন বাইদেউ এইবোৰ কথাচোন আপুনি আমাক কোৱাই নাই এইবোৰ কি ক'বলগীয়া কথা পুৰণি কথা বাৰু তই চিন্তা কৰি নাথাকিবি মোৰ ফালৰ পৰা 30,000 টকা এটা ধৰি থ বাকীখিনি মিলাবি হ'ব বাইদেউ আমাৰো ঠিকা পইচাকেইটা দি দিয়া হ'লে সেইকেইটা পইচাও ডাইমণ্ড চলিহে খাই পেলাই বুলিহে মোৰ ইফালে স্পন্দন বেংকৰ লোনটো আছেই মেনেজাৰৰ ওচৰত কম লাজ পাম নে বাৰু দা যেতিয়া মানুহৰ বেয়া দিন চলে তেতিয়া জানিব যে খুব ভাল দিন আহি আছে তই চব জান বিদুৰ ভাই হেৰি নহ'লে গাড়ীখনকে বিক্ৰী কৰি দিওঁ নেকি সেইখন লাষ্ট অপশ্যন হিচাপে থওঁচোন গাড়ীখন লাগে হস্কিলে মস্কিলে ঐ এজন মানুহ আছে তেওঁ হয়তো আমাক সুদলৈ পইচা দিব পাৰে কাৰ কথা কৈছে গছ কাটি মানে বেচা মানুহ তহঁতক দেখি মোৰ পুৰণা ইয়াত তাজা হৈ গ'ল মই জানিছিলোঁ তহঁতি আকৌ ঘূৰি আহিবি নহয় ৰাজাদা আমি ঘূৰি অহা কাৰণটো অলপ বেলেগ হয় আপুনি যদি সুদলৈ দিব পাৰে মই এবছৰতে ঘূৰাই দিম বেয়া নাপাবি মই নোৱাৰিম দাদা লাগিলে সুদকে অকণ বেছিকৈ লৈ লওক নাই 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 সুদৰ কথা নাই ইমান ডাঙৰ এমাউণ্ট এটা মই এনেকৈ দিব নোৱাৰিম ঠিক আছে দাদা আমি আহোঁ তেনেহ'লে ব'ল দাদা এইখিনি মোৰ ঘৰৰ মাটিৰ কাগজ পত্ৰ ম্যাদী পতা মাটিখিনি আপুনি বন্ধকত লৈ লওক মই লাহে লাহে আপোনাক পইচাটো ঘূৰাই দিম কাইলৈ আহি এগ্ৰিমেণ্ট কৰি মোৰ পৰা পইচা লৈ যাবি ধন্যবাদ ৰাজা কোনখন হস্পিটেল বুলি কৈছিলি কিবা ডিছকাউণ্ট দিছেনে নাই বিচাৰিছিলোঁ নিদিলে আৰে ডাইৰেক্ট মালিকৰ ওচৰত যা ডিছকাউণ্ট বিচাৰ মালিক কোন
মালিক কোন নাজানো আবে MLA হস্পিটেলখন ডায়মণ্ড চলিহাৰ নামত আছে কিন্তু আসল মালিক MLA আরে গোটেইকেইটা যা গৈ ভৰি হাতে ধৰিবি আৰু কবি এনেকুৱা সমস্যা হৈছে ইলেকশ্যন আহি আছে কিমান কমাই দিবই পাৰিব 1 লাখ কমাই দিলেওতো বহুত যা আমি MLA ছাৰৰ লগত ফেচ টু ফেচ মিটিং কৰি আহিছোঁ লগততো আৰু ভাল কোনে ক'লে মোৰ লগত ভাল সেইদিনাকৈ নিজে ক'লে লগ কৰি লগহে কৰিছোঁ একো ভাল চাম যিয়ে নহওক আমি এতিয়া গৈছোঁ নে কি কওঁ পাৰি তহঁতি ক'লে যাওঁ মই নাযাওঁ জিতালহে মস্ত ক'লা কুকুৰ তই আকৌ কুকুৰলৈ কেতিয়াবা ভয় পাবি এই নাযাওঁ বুলি কৈছোঁ নহয় নাযাওঁ মোক জোৰ কৰি নাথাকিবি হ'ব দে আমিয়ে কৈছা বহিতে গৈ যাব খুজিছ যা খালি কুকুৰৰ পৰা সাৱধান আহিলে ভালে আছে আছোঁ আপোনাৰ খবৰটো পালোঁ এতিয়া ছোৱালীজনী কেনেকুৱা হৈ আছে ঈশ্বৰে ৰাখিছে আৰু ৰাখক পাই এতিয়া পিছে MLA ছাৰক লগ কৰোঁ বুলি আহিলোঁ অলপ দৰকাৰী আলোচনা এটা আছে আজি লগ কৰে এনেকুৱা ঠিক নাই এইবাৰ মাঘৰ বিহুত কিবা ফাংচন পাতিছে তাৰেই মিটিং চলি আছে এইবোৰ কৰি পইচাবোৰ ওলাই আছে কেলৈ ইলেকশ্যন আহি আছে নহয় এপাক গৈ আহোঁ গোটেই যাওঁ সকলোৱে মিলি জুলি বিহুখন এইবাৰ আমি পাতিব লাগিব আমাৰ প্ৰয়োজনীয় বস্তুবিলাকৰ লিষ্টখন আমি কৈ যাম আপোনালোকৰ ভিতৰত কোনে কি দিব কৈ যাম আমাৰ ৰন্তুৱে দিব 1 কোটি টকা এটা কিয় ধেমালি কৰি আছে ছাৰ গোটেই বিহুখনচোন আপুনি অকলেই পাতিব পাৰে হয় মোৰ ঘৰত ৰেড পৰকৈ আছে 20 কাৰ্টন ফুল দামী ব্ৰেণ্ড বাজেট 4,80,000 টকা মই দিওঁ নেকি ছাৰ এই ইয়াত দেখাতেই লাগে 1 কুইণ্টেল গাহৰি মই দিম 100টা পাতিহাঁহ মই দিম মুখ্য আকৰ্ষণ ছিংগাৰ গোবিন্দ মহন্ত বাজেট 6 লাখ টকা মই দিম চৰি মোৰ অলপ ডেট হৈ গ'ল কণ্টিনিউ কৰোঁ বাৰু